হেল্ল' গুড মৰ্ণিং গাইজ। আজি আমাক তেজপুৰলৈকে লৈ যাব, তেজপুৰ মেডিকেল কলেজলৈকে। যিহেতু মই JNM পঢ়ি আছোঁ JNM ট্ৰেইনিং স্কুলত। যিহেতু আমি মঙলদৈ চিভিলত বহুতো ডিজিজবিলাক দেখা নাপাওঁ, চ' আমাক বিভিন্ন ডিজিজৰ ওপৰত কেছ ষ্টাডি বা কেয়াৰ প্লেন লিখিবৰ বাবে আমাক তেজপুৰ মেডিকেল কলেজলৈ লৈ যাব। সিহঁত ৰেডি হৈছে, ইহঁতে ইমান ধুনীয়াকৈ ৰেডি হৈছে লিপষ্টিক লৈ, আৰু মই হাৱাই চেণ্ডেল পিন্ধি ৰেডি হৈছোঁ। মই এনেকৈ থাকিম, বেলেগ কাপোৰ নিপিন্ধোঁ, ইমান গৰম। তাৰপিছত মই ভাবিলোঁ মই অকণ নিজকে প্লান্ট কৰি লওঁ। আপোনালোকে চাওক কেনেকুৱা লাগিছে জনাব। মই ভাল ডান্স কৰোঁ তাকে দেখাইছোঁ, কিন্তু মই ফেটছ কাৰণে মই পেটটো লৰাই বুলি কৈছোঁ আৰু। তাৰপিছত ইয়াৰ দ্বিতীয়হঁতক বাই বাই দিলোঁ। তুমি মোৰ দেখি চাই দিয়াচোন। সোনকালে তাৰপিছত এইজনী বৰষাবা, তাৰপিছত আমাৰ এইগিলা 60টা চলিৰ বেগ বস্তু বাহনি চব গোটেই ঘৰখনে উঠাই লৈ যোৱা নিচিনা। তাৰপিছত বাছ আহিল, আমি বাছত বস্তু ভৰালোঁ মানে ইমান বস্তু, আৰু তাতে 12টা বজাত আহিছে। যথেষ্ট ৰ'দ, গৰম লাগিছে, ইমান গৰম মানে। মই বহি লৈছোঁ। গৰম হ'লেও অলপমান হেৰিত যাই বহি লৈছোঁ বাছৰ ভিতৰত। এইটো হৈছে বাছৰ ভিতৰৰ লুকছ, একদম বস্তু বাহানিৰে ভৰ্তি কেউফালে। মই নিজৰ আছোঁ, ইমান গৰম একদম বহুত। দি আমি আহিলোঁ। তাৰপিছত লাহে ধীৰে আহি আমি তেজপুৰো পালোঁ। তেজপুৰ মেডিকেল কলেজখনৰ ওচৰতে এটা গলি আছে, সেই গলিটোৰে সোমালে আমাৰ যিটো ৰুম ঠিক কৰিছে সেই ৰুমটো পায়। বহুতবিলাক ভিডিঅ' কৰা নহ'ল বাৰু, যিহেতু বহুত ভাগৰো লাগিছে, অশান্তি। তাৰপিছত আহি এইটো ৰুমত বস্তু থ'লোঁ, বাট একো চিজিল কৰা হোৱা নাই। আপোনালোকৰ নেক্সট ভিডিঅ'ত আমাৰ ৰুম টুৰ দি আছোঁ। আজিলৈ ইমানে, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।